পাহাড়ের মাজে দিয়া আহিছে ছোট্ট একটা চৰা বাতাসত ভৰিয়া পৰিছে মন খান সুবাসেই ভৰা চৰাৰ কুলকুলানি শব্দত চব পোক পৰুৱা গিলানে প্ৰকৃতিৰ ৰঙত ৰঙীন হৈয়া উঠিছে প্ৰকৃতিৰ সোণালী ৰঙে মনের সপোন জাগিয়া তোলাইছে চাৰিওফালে সেউজীয়া গছ গছনিৰ মাজত আমি তিনিজন চাৰিওফালে সেউজীয়া আৰু শান্ত এই জাগাকটত য'ত নাকি আমি আৰু গাছ কৈডালৰ বাহিৰে কাহই নাই আমি তিনিজনে বিভিন্ন ধৰণৰ কথা পাতিল সেই একটা সময়তে গছ গছনি গিলানে আমাক মৰম কৰা অনুভৱ কৰিছং চবেৰে শেষত একটাই কম সমাজে কৈছিল তোক বিহুৰ ৰঙীন পুৱাত তই ক'ত আছিলি মই হাঁহিছিলং আৰু সেইদিনা তই মোক প্ৰশ্ন কৰিছিলি আৰু সেই প্ৰশ্ন উত্তৰ দিবৰ কাৰণে মই সাজু সমাজে আজি চিঞৰিছে সঁচা জীৱনটো যেন এনেকুৱা লাগিছে এনেই হেছটেগ লিখি আছো কথাবোৰ হ'বনে সঁচা জুবিনদাবিহীন এই দুনিয়া কোনে কৰিব সুৰৰ ৰচনা প্ৰতিদিন এটা নতুন ৰং প্ৰতি হাঁহি এটা নতুন সপোন তো এংকা কৰে আজিৰ এই সময়খিনি মই নৱদ্বীপ লাইফ ষ্টাইল ডায়েৰীত সাঁচিয়া ৰাখি লওঁ আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিবি জয় জুবিন দা।